ডক্টৰ হিমন্ত বিশ্ব শৰ্মা USTMকে নহয় USTMৰ স্বত্বাধিকাৰী মহবুল হকক লৈও কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই USTMে এখন বনাঞ্চল সংগ্ৰহ কৰি আছে আৰু কৰায়ত্ব কৰি আছে আৰু সেই বনাঞ্চল ধ্বংসকাৰী USTM অতি সোনকালে ভঙা যাব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰাফিক্স প্লেটৰ সহায়তে অধিক তথ্য লৈ আহিছো USTMক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য ডাঙৰ মন্তব্য USTMৰ মালিকৰ কিবা এটা হৈছে যতে ততে সোমাই থাকে USTMখন সংৰক্ষিত বনাঞ্চলত থকাটো উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ হৈছে USTM আৰু 2 বছৰ থাকিব যে সন্দেহ আছে USTM এখন শিক্ষানুষ্ঠান নহয় USTM ভাঙি পেলাব লাগে অসমত USTM থকা হলে কেতিয়াবাই হিচাপ নিকাচ হৈ গলহেতেন এনেদৰে আজিৰ দিনটোত USTMক লৈ তাৰ সমান্তৰালকৈ USTMৰ স্বত্বাধিকাৰী মহবুল হকক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এখন সংৰক্ষিত বনাঞ্চল বেদখল কৰিছে USTMে এখন সংৰক্ষিত বনাঞ্চল বেদখল কৰি আছে USTMে 2 বছৰৰ পাছত USTM থাকিবনে নাই তাৰ কোনো নিশ্চয়তা নাই এতিয়া মেঘালয় চৰকাৰেহে জানিব USTM ভাঙে নে নাভাঙে USTMক লৈ মুখ্যমন্ত্ৰী এনেদৰে বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে USTMৰ মালিকৰ অৰ্থাৎ মহবুল হকৰ কিবা এটা হৈছে যতে ততে সোমাই থাকে আৰু মহবুল হকক লৈ এনেদৰে বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা USTMৰ স্বত্বাধিকাৰী মহবুল হকক লৈও মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য USTMৰ মালিকৰ কিবা এটা হৈছে যতে ততে সোমাই থাকে USTMখন সংৰক্ষিত বনাঞ্চলত থকাটো উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ হৈছে গতিকে USTM আৰু 2 বছৰ থাকিবনে নাই তাত সন্দেহ আছে USTMখন এখন শিক্ষানুষ্ঠান নহয় USTMখন ভাঙি পেলাব লাগে অসমত USTM থকা হলে কেতিয়াবাই হিচাপ নিকাচ হৈ গলতেন এনেদৰে আজিৰ দিনটোত USTMৰ সমান্তৰালকৈ USTMৰ স্বত্বাধিকাৰী মহবুল হকক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্য আহি কৰিছে মন্তব্য আগবঢ়াইছে USTMৰ চেঞ্চেলৰজনৰ কিবা এটা হৈছে যতে ততে সোমাই থাকিব খোজে যোৱাবাৰটো অকণমান ঠিক আছে বহুত দিন জেলত থকাৰ কাৰণে এৰা পৰিলে এতিয়াতো তাত বহুত ডাঙৰ খবৰ ওলাইছে সুপ্ৰিম কোৰ্টৰ কমিটিয়ে পাইছে যে সেই গোটেই জায়গাটো ফৰেষ্ট হয় তেওঁ য'ত বিল্ডিং বনাই লৈছে এতিয়া যিখিনি নতুন খবৰ ওলাইছে সেই খবৰ মতে সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু ৰিজাৰ্ভ ফৰেষ্টত তেওঁ এই গোটেই কনষ্ট্ৰাকশ্যনবোৰ কৰিছিল গতিকে 2 বছৰ পিছত যে USTM থাকিব তাৰ গ্যাৰেণ্টি কোনেও ল'ব নোৱাৰে এটোতো মই উচ্ছেদ কৰিব নোৱাৰো মেঘালয়ৰ কথা কিন্তু সুপ্ৰিম কোৰ্টৰ নটিছত অলৰেডি কথাটো গুচি গ'ল যে এখন ৰিজাৰ্ভ ফৰেষ্ট তাৰ পিছত কেনেকৈ কি কৰে এটো মেঘালয় চৰকাৰে জানিব মইতো ভগৱানক কামনা কৰি থাকো যিমান সোনকালে পাৰে ভাঙি গ'লে ভাল কাৰণ এখনটো শিক্ষানুষ্ঠান নহয় এটি যে জাস্ট এটা শিক্ষাক ব্যৱসায়ীকৰণ কৰাৰ এটা অনুষ্ঠান এটা মূৰটো নচলে অসমত থাকিলেতো মই ইমান দিন হিচাপ নিকাচ চেছ কৰি দিলোহেঁতেন অসমত নাই যেতিয়া এতিয়া মইতো আৰু ভগৱানক প্ৰাৰ্থনাহে কৰিব পাৰিম যে যিমান সোনকালে হওক সমান হৈ যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত